ভগৱান আজি মোক যাতে তুমি চোৱা আজি যাতে ছাগালপাৰা গাঁও বাসী মোৰ গান শুনি পেলাই মোহিত হৈ যায় কালিতো দেখলাই গাল চাল ৰাঙা কৰি পঠলাক মাৰি পেলাই কষ্টটো তুমিও যাতে চাবা কাৰণ আজি একমাহ ধৰি গানৰ চৰ্চা কৰি আছিলো তুমিতো দেখিয়ে আছা তাতে আজি ছাগালপাৰা গাঁৱত গান গাই পেলাই শিলে দিবা পাৰো মই আশীৰ্বাদ কৰা ছাগালপাৰা বিহু কমিটিৰ ফালৰ পৰাই ফোন কৰিছি বোধহয় ৰিচিভটো কৰিয়ে লওঁ হেল্ল' মই ছাগালপাৰা বিহু কমিটিৰ ফালৰ পৰা কৈ আছো আপুনি কি আহি আছে না যাই আছো দিয়ক মই ঠিক আছে আহক গাঁৱৰ মানুহ গোটেই একদম পাগলা হৈ আছে আপোনাক চাবা কাৰণে ঠিক আছে যাই আছো দিয়ক আপোনাৰ লগত গাড়ী কেইখনমান আহিব 4খনমানতো আহিবই বোধহয় জাগা ওলাই থৈ দিছো টেনশ্যন ল'ব নালাগে নাই গাড়ী দি নাযাওঁ দিয়ক মই খোজকাঢ়িয়ে যাই আছো বাপ্পাও ইমান জনপ্ৰিয় গায়কটো হৈ পেলাই আপুনি খোজকাঢ়ি আহিব নাই আপোনাৰ লগতে গমেই পাই না চিম্পুল লাইফষ্টাইলত চলি ভাল পাওঁ না মই নহয় দিয়ক মই খোজকাঢ়িয়ে যাই আছো সঁচাকে বাপৰে আপোনাৰ নিচিনা গায়ক কিন্তু প্ৰথমবাৰ লগ পাইছো ঠিক আছে মই যাই আছো দিয়ক আৰু যাই থাকো আজি যাতে আৰু কালিৰ নিচিনা নহয় এইটো 50,000 টাকাৰ 1 টকা এটা নাপালো আজি যাতে পালি হ'ল আৰু আৰু যাই থাকো তালুকদাৰ একদম নজৰ দিব যাতে বিহুত একদম কাজিয়া নহয় টেনশ্যন নাই মই থাকোতে কাজিয়া কৰিব পাখৰা কৰি পেলাম যোৱাবাৰো বহুত হাল্লা হৈছে যাতে এইবাৰ আৰু সেনেকা নহয় আৰু যোন গায়ক আহিব গায়কক যাতে কোনেও আমনি নকৰে শুনা ছাৰ আপুনি টেনশ্যনে নল'ব ছাৰ এটা কথা ভালে হৈছে দিয়ক গায়ক দিনতে অহাৰ কাৰণে ৰাতি আৰু গান গোৱাৰ পিছত হাল্লা হুলস্থুল হোৱাতছে সেইটো হয় বাৰু ভালে হৈছে কিহে তালুকদাৰ ছাৰ বিহুত ডিউটি পৰিছে আপোনাৰ তয়ো আহিছা ছাগালপাৰাক লাগি বিহু চাবা শুন বিহু চাবা আহিছা যাতে কাজিয়া পাতি একো নকৰা আৰু যাতে গায়ক আহিলে একো আমনি নকৰা মনত ৰাখবি কিন্তু নহ'লে কুবে একদম পাখৰা কৰিম গম পাবি তই এনেও যিহে খচ্চৰ বস্তু চাবি দে ল'ৰা একো যাতে হাল্লা হুলস্থুল নকৰা তোক আপোনালোকৰ কোৱা হ'ল না চব তাৰপিছে মই ক'ব পাৰো না কি কোৱা আৰু তই এটা কথা সুধো আপোনালোকৰ এতিয়া ডিউটি কিয় পৰিছে এইটো কওকচোন তোৰ ঘণ্টা কথা সোধাই তই দেখা নাই নেকি বিহুত ডিউটিত আছো বুলি তাতে আৰু বিহুত বোলে কোনোবা জনপ্ৰিয় গায়ক আহিব তহঁতে আৰু অশান্তি নেদবি না সেইদৰে ডিউটি পৰিছে আমাৰ ইয়াতে এতিয়া মই কওঁ শুনক আপোনালোকে যোন জনপ্ৰিয় গায়ক আহিব বুলি ইয়াতে বিহুত ডিউটি পৰিছে সেই গায়কজন কোন বুলি ভাবছি গম নাপাওঁ কোনোবা নতুন গায়ক বুলি সেই নতুন জনপ্ৰিয় গায়কজনে হৈছে এই জহামল তোক লাগে নেকি ডিউটিৰ সময়ত পুলিচৰ লগত বিজাল ধৰবা আহিছা খং উঠব যাবাই নেদিম বিহুত গম পাবি হয় নেকি ৰকষ্টাৰ জহামল কোনি ক'ত আছে গায়ক আহি পাইছি জহামল গায়ক ছাৰহঁতে গমেই নাপায় নেকি কি যে হ'ব বাবু হতৰবা হাল্লা হুলস্থুল নকৰবা হাল্লা নকৰিম কিমান ফূৰ্তি লাগছি আপুনি আহি পাইছি মিষ্টাৰ জহামল ডাঙৰীয়া আপুনি ইয়াতে থিয়া দি আছে যে বলক আপুনি আহিবৰ কাৰণে একদম পুলিচৰ ব্যৱস্থা কৰি থৈ দিছো নহ'লে আৰু বিৰাট হাল্লা হুলস্থুল হয় না আপোনালোকে ইয়াকহে মাতছে নেকি আৰু কিতাৰ পৰা জনপ্ৰিয় গায়ক হয় যে হ'ব আপোনালোকে সেইটোও গম নাপায় ইয়াতে লণ্ডনত গান গোৱা গায়ক কি বুলি ভাবছে আপুনি হ'ব দিয়ক বলক এতিয়া গীত পৰিৱেশন কৰো আৰু যাই পেলাই বলক কোনি ক'ত আছে গায়ক আহি পাইছি তালুকদাৰ ছাৰ অলপ চাইড দিব এইবিলাক কি দেখিলো বাৰু সেইটোহে ছাৰ আমাৰ গাঁৱৰ 1 নম্বৰ মৰ্দা আৰু কিতাৰ পৰা গায়ক হ'ল গমেই নাপালো ছাগালপাৰা বিহুত গান গাবা মাতছি মানুহে দেখোন কি পাগলা বাপ্পা হৈ একেবাৰে জনপ্ৰিয় গায়ক বোলে সেইবিলাক বাদ দিয়া তুমি জনপ্ৰিয় গায়ক এজনক সেনেকে কথা কৈছা জনপ্ৰিয় নহ'লে আৰু মানুহে এনে গান গাব মাতব না নহয় ছাৰ মই গমেই নাপাওঁ না তুমি কথা নকবা যিহেতু ডিউটিত আছো গায়কক প্ৰটেকশ্যন দিয়াটো আমাৰ দায়িত্ব হ'ব দিয়ক ছাৰ তই কিতাৰ পৰা ইমান ডাঙৰ গায়ক হৈ গেলাকে কবা নচ্ছো আৰু কি গান গায় গান শুনলিহে গম পাম ৰ জহামলক প্ৰটেকশ্যন দিবা মোৰ ডিউটি বসছি কবা নচ্ছো আৰু গান শুনলিহে গম পাম ৰ এতিয়া আমাৰ মাজত উপস্থিত হৈছে অতিকৈ জঘন্য গায়ক ক্ষমা কৰিব অতিকৈ জনপ্ৰিয় গায়ক জহামল মেধি নমস্কাৰ মৰমৰ ছাগালবাসী ৰাইজসকল এটা ডাঙৰকে হাত চাপৰি হ'ব লাগে জনপ্ৰিয় গায়ক জহামল মেধিৰ কাৰণে ধন্যবাদ আৰু জহামল ডাঙৰীয়া গীত পৰিৱেশন কৰাৰ আগত আমাৰ গাঁৱৰ মেইন মানুহজনৰ লগত আপোনাক চিনাকি কৰি দিব বিচাৰিছো ঠিক আছে বাৰু আজি এইখন বিহু পাতিবলৈ সক্ষম হৈছো কেৱল এখেতৰ কাৰণে এইখন বিহু পাতিবৰ কাৰণে তেখেতৰ ফালৰ পৰা 1 লাখ টকা দিছে এখেতৰ কাৰণে আপোনাৰ নিচিনা জনপ্ৰিয় গায়ক এজনক মাতিবলৈ আমি সক্ষম হৈছো আচ্ছা বাৰু ঠিক আছে নমস্কাৰ ডাঙৰীয়া নমস্কাৰ আশা কৰিলো যাতে ধুনীয়াকে গীত পৰিৱেশন কৰে আপুনি যাতে আপোনাৰ গীত শুনি পেলাই গোটেই ছাগালপাৰা বাসী আপ্লুত হয় নিশ্চয় কিয় নহ'ব বাৰু অকল গীত পৰিৱেশন কৰাৰ সময়ত চবৰে সহযোগ পালে হ'ল নিশ্চয় পাব কিয় নাপাব ঠিক আছে বাৰু গীত পৰিৱেশন কৰাৰ আগত অলপ পানী চানী খাই পেলাই কণ্ঠটো ঠিক কৰি ল'ব লাগিব নিশ্চয় কণ্ঠৰ গায়ক হ'লছি সি তাতে আৰু মানুহ কি পাগলা দেখোন ডাঙৰীয়া আপুনি কেইটামান গীত পৰিৱেশন কৰিম বুলি ভাবিছে তো নিজে লিখা গীত 50টাৰো ওপৰত আছে ঠিক আছে বাৰু যিমান পাৰো মই 50টাৰ ওপৰতে গাবৰ কাৰণে চেষ্টা কৰিম 50টা গীত লিখছি বোলে সি বোলে 50টাৰ ওপৰত গাব কি কেছে ঘণ্টা 50টা গান গাবা পাৰব না দেখো ডিউটি তেন্তে হ'লে ৰাতিপুৱাক লাগি ছুটিয়ে নাপাম দেখো বা নচ্ছো আৰু কি অৱস্থা হয় মোৰ বোলে ঘৰতো তিৰি চলি হাল্লা কৰিছে বিহু দেখুৱাব দিব লাগে বা নচ্ছো আৰু কি হয় তেওঁ মাতপা কাৰণে আৰু বেলেগ গায়ক নাপালা জহামল খচ্চৰকে মাতছি ঠিক আছে বাৰু অনুগ্ৰহ কৰি পানী 1 বটল আনিব দিয়ক তেতিয়াহে আপোনালোকে গীত শুনি পেলাই ভাল পাব নিশ্চয় জলদি পানী 1 বটল লৈ আনক জনপ্ৰিয় গায়ক জহামলৰ কাৰণে আজি বিহুৰ দিনাখনা দোকান খুলি ৰাখবা লগা হৈছে আকৌ কাষ্টমাৰো নাই সেইগিলা বাদ দি আজি বুঢ়া আহিব গম পানা নাই হয়ো দেখোন গেছৰ সমস্যাৰ কাৰণে চেন্নাইত দেখাবা নাগিছিল বুঢ়াৰ আজি অহা কথা আজিতো আহিয়ে ভাড়া খুজিব ঘণ্টা কি কৰা যায় বুলি এটা কাম কৰো যে দোকানখন বন্ধই কৰো দে তাকলেকি পইচা যোগাৰ নহয় তেতিয়াকলে দোকানখন নুখলিলেও বেয়া কথা হ'ব নহয় মানুহ কাপোৰ দিবা নাচো বিহুৰ বতৰত দোকান বন্ধ হৈ যাব গম পাবি যি হয় হ'ব মুঠতে এটা দোকান বন্ধ কৰো হয় নেকি দে হ'ব দে পিছে কৰো দে হলি ঘণ্টা ক'ৰ পৰা পইচা দিম বুঢ়া বিহুৰ বতৰত সুদাইতো নেৰব বুঢ়াই হ'ব দে পিছে বন্ধ কৰো দে
দে জলদি জলদি পাহৰিয়ে গৈছিলো ঘণ্টা বুঢ়া আজি আহি পাব বুলি জ্বালা যা পিছফালে ঘূৰিছে অ জালা ভালে আছো তুমি আছো দিয়ক আৰু আপোনাৰ কৃপাত হ'ব বাৰু মোৰ কৃপাত নহ'লেও হ'ব ভাড়াটো দিয়া জল্দি চেন্নাইত যোৱা কেইদিনতো বহুত চান্সে পালা এই কি চান্স পোৱাৰ কথা কয় আপুনি আপোনাৰ কাৰণে ভাড়া ৰেডিয়ে আছিল কিন্তু এতিয়া ৰেডি নাথাকিলেও মোক লাগবই নহয় ভাড়াটো নহ'লে কিন্তু ৰুম খালী কৰিব লাগিব আজি ৰবচোন খুৰা ফোন এটা আহিছে ঠিক আছে বাৰু हेलो हाँ, आप पहुंच गई हो क्या एयरपोर्ट हाँ ड्रेस तो एकदम रेडी है हाँ ठीक है मैं अभी जा रहा हूँ हाँ ठीक है मैं लो जल्दी जल्दी जो অভিষেক বচ্চন আহি পাইছে এয়াৰপৰ্টত ৰখি আছে কিনো কয় ঘৈণীয়েকৰ কাৰণে যে ফ্ৰকটো চিলাব দিছিল জল্দি সেইটো লো আৰু যো খুৰা আপুনি কিন্তু একদম বেয়া নাপাব দিয়ক মানে অভিষেক বচ্চনে ঘৈণীয়েকৰ কাৰণে মানে ফ্ৰক এটা চিলাব দিছিল মোক আপুনিতো গমে পাই কৈছিলোৱে না যাৱাৰ আগত ফ্ৰকটো দিয়ে এইফালে পইচাটো লৈ আনিছো ৰ'ব দাদা তুমি মোক কি মৰাটোৱে বিচাৰি আছো নেকি তুমি মোৰ আহি পেলাই ইমানে গেছৰ সমস্যা কৰি দিলা মই চেন্নাই যাব লগা হ'ল কিবা কৰি চিকিৎসা কৰি পেলাই অলপ ভাল পালো সমস্যাটো তাৰ পিছতে তুমি মোক গেছ উঠেহে এলা খুৰা আপোনাক আৰু এনে কম নেকি সঁচাই কৈছো অভিষেক বচ্চনে পইচা দিয়াৰ লগে লগে আপোনাক মই দি আছো আহি পেলাই গম পাইছিলো সেই ধৰি গেছৰ ঔষধটো লৈ আনিছিলো ঘণ্টা আধা বটল মানে খাই দিম খুৰা হাতত সেইটো কিহৰ বটল আনছি হে কি খাবা ধৰছি খাম আৰু জানোৱে না তোমাৰ তাত আহিলে মোৰ এই অৱস্থা হ'ব পাৰে বুলি একেলগে হজম হোৱা কথা এটা কৈয়ে নাপালা তুমি বাৰু ঠিক আছে আহি পেলাই মোক পইচাটো দিলি হ'ল ঠিক আছে ঘণ্টা যিটো দেখছো ইয়াক খেদবা লাগব নহ'লে ঘণ্টা গেছ উঠে পেলাই কোনোবানে মাৰি ফেলব মোক বুঢ়াৰ মদ ধৰি গেছৰ ঔষধ লৈ থাকবা লগা হৈ গৈছে হয় দে জালা দা তই যিহে কথা আকৌ হজম নহয় হ'লে কি কৰা উপায়তো নাই না আৰু আজি কাৰণে বন্ধ কৰি পেলাই যাম যো পিছে যো তুমি মোৰ আঠু মোৰ তুমি মোৰ আঠু মোৰ এইগিলা কি ঘণ্টাৰ মূৰে গান গাই আছে এইহে ৰকষ্টাৰ জহামল এনেকে মানুহ 50টা নহয় 100টাৰ ওপৰতো গান গাব পাৰিব এক লাইনতে গান হয় নেকি ডাঙৰীয়া আপুনি এইবিলাক কি গান গাব ধৰিছে ঘৰত যাওঁতেতো আপুনি পুৰা সুৰ টানি আছিল সিদিনাখন সুৰহে টানি আছিলো গান ভালকে গোৱা নাছিলো না গানগিলা এনে ধৰণৰ দিয়ক বঢ়িয়াকে শুনি থাককচোন হ'ব দিয়ক কমচে কম এটা দীঘল গান নামৰে কিয় ভালকে তই কিহৰ হাল্লা হুলস্থুল কৰবা ধৰছা হা হাল্লা নকৰিম কি গান গাই আছে দেখোন এইগিলা কথাটো নহয় নিজৰে কাণ ঘোলা হৈ গৈছে ইয়াৰ গান শুনত এক লাইন তাৰ গান হ'ল হ'ব দে এতিয়া চুপচাপ শুনি থাক তহঁতেই যিহেতু মাতছা গায়কক যি গান গাই সেই শুনি থাক তাক ভাল গান গাবা দি নহ'লে পইচা ঘূৰাই লাগব কৈ দিছো গাব ৰাইজসকল অলপ ধৈৰ্য ধৰক তোৰ কিমান গান আছে ৰাতিপুৱালৈকে গান গাই থাকিব ৰাতিপুৱাক লাগি কথা কবা ইচ্ছা তাৰ গান 1 মিনিটো শুনবা নোৱাৰি ভালকে চান হপা মাৰি ধৰছি তাৰ গান শুনি ঠিক আছে বাৰু এইবাৰ বেলেগ গান গাই আছো ৰকষ্টাৰ জহামল ঠাকুৰে টেনচন কি হ'ল তই ঘণ্টাৰ ৰকষ্টাৰ তই ভাবছিলো বহুত ভাল গান গাবি বুলি এইগিলা কিবা তাৰ গান হ'ল হ'ব দিয়ক হে বাপাহাৰে অলপ ভাল গান মাৰক মাৰি আছো ঠিক আছে বাৰু এতিয়া মই 20 নম্বৰ গীতটো পৰিৱেশন কৰিব গৈ আছো তাৰ 20 নম্বৰ গান তাৰ যদি মঞ্চত যাই পেলাই বহবা নাংকে ভাল গান গা গাই আছো বেলি বহাগক আদৰিছে কলি চৰাই কুক কৰি গানৰ মূৰ্তি বেলি বহাগক আদৰিছে কুলি চৰাই কুক কৰি ঠিক আছে এতিয়া মই 22 নম্বৰ গীতটো পৰিৱেশন কৰিবলৈ গৈ আছো দামৰা গায়ক তই কি ঘণ্টাৰ মূৰা গাই আছা ইমান ধুনীয়া গীত পৰিৱেশন কৰি আছো ভাল লগা নাই ডাঙৰীয়া আপোনাক মই ৰিকুৱেষ্ট কৰিছো অলপ ভালকে সম্পূৰ্ণকৈ গান কেইটা গাও হ'লে আমি আৰু ৰাইজৰ ৰখত পৰিব লাগিব কৰ কি কৈ থাকে ইমান ভাল গান গাই আছো শান্তি হোৱা নাই আপোনালোকৰ ৰ'ব এইবাৰ যিটো গীত গাই আছো গম পাব পুৰা মঞ্চৰ কপনি উঠে পেলাম মই ঠিক আছে বাৰু কপনি নুঠলেও হ'ব কেৱল ভালকে সম্পূৰ্ণকৈ গীত কেইটা গাও নাই নহ'ব এইবাৰ পুৰা মঞ্চ হিলে পেলাম ভালদৰে বহি লওক আৰু গীত এনজয় কৰক হ'ব তেতিয়াৰ পৰা গীত এনজয় কৰিছো আমি এইবাৰ কিন্তু সঁচাই কৈছো যদি এইবাৰ এটা সম্পূৰ্ণ গান নাগা মাটিৰ চাপৰা তোৰ গাত পৰিব কিন্তু চাপৰা নহয় ইটা মাৰিলেও ভাল পাওঁ কুকুৰক ঘণ্টাৰ গান গাবা আহিছে সেইগিলা আপোনাক ইমান জনপ্ৰিয় গায়ক বুলি ভাবি পেলাই আমন্ত্ৰণ কৰিলো আপুনি গান গাই আছে এইবিলাক আপোনাৰ পৰা এইখিনি আশা কৰা নাছিলো কিন্তু আমি তোৰ বিহুত মই 1 লাখ টকা দিছো মৰিয়া কিনো বেয়া গান গাই আছো বাৰু এইবিলাক কিবা গান হ'ল নেকি ইয়াৰ পৰা শুনি মাথা নষ্ট হৈ গৈছে ছাৰ খং নকৰব গাব ৰ'ব তোমালোকে এইবিলাক কি গায়ক মাতিছা গায়কৰচোন গটোও নহয় দুই একাষাৰ কথা কৈ পেলাই কিবা গান গাই নেকি হয় ডাঙৰীয়া আজিকালিৰ গানবিলাক এনেকাই কথা ক'ব আহিছে আজিকালিৰ গান এনেকা তাৰ ৰাইজত ধুলাই খালিয়ে ভাল পাওঁ থানাত নি পেলাই ভালকৈ বাজাব পাৰিম ইয়াক গাব আহিছে ভালকে গান গাওক কৈ দিছো কিন্তু ছাৰ গাব ৰ'বহে ক'ব আহিছা তাৰ পৰা গান শুনি কাণ ঘোলা হৈ গৈছে মোৰ কিন্তু এইবাৰ যদি ভালকে গান নুশুনো তাৰ ক'ৰ পৰা এইবিলাক জাবৰ গায়কক মাতিছা তুমি ডাঙৰীয়া কথা ভালকে ক'ব কাক জাবৰ গায়ক বুলি কয় আপুনি তোৰ মোৰ জনপ্ৰিয় গায়ক হয় মই জনপ্ৰিয়তাৰ কথা আপুনি শুনা নাই নেকি ঠকহে আপোনাৰ জনপ্ৰিয় গায়ক বা 10টা-15টা শব্দ দি গান হয় নেকি এইটো হ'ব দিয়ক এইবাৰ কৈছো না পুৰা মঞ্চ হিলে পেলাম মঞ্চ কি পুৰা ছাগালপাৰা গাঁও হিলে পেলাম ঠিক আছে যি কৰে কৰক মুঠতে ভালকে গান গাওক চাই থাকব কি গান গাই আছো একেবাৰে দীঘল গান লাগে নহয় আপোনালোকক তো গান মাৰোতে ৰাতিপুৱা হৈ যাব চাই থাকক হ'ব দিয়ক যি কৰে কৰক গান গাওক ভালকে ছাৰ গাব দিয়ক ভালকে গাব দিয়ক আপুনি যাই পেলাই বহকচোন মই ইয়াতে থাকিম গান আৰম্ভ কৰক শুনক কি গান গাই আছো ঘণ্টা ফালি পেলাম এইবাৰ কাইবা দিয়া নাই গান আৰম্ভ কৰক ৰবহে সুৰটো অলপ টানি লৈছো টানিয়ে আছে দিয়ক সুৰ দেখি আছো অকল কিবা এটা বিশেষ অসুবিধাৰ কাৰণে ভিডিঅ'টো সম্পূৰ্ণ দিব নোৱাৰিলো একদম বেয়া নাপাবা ভিডিঅ'টো সম্পূৰ্ণ হৈছিলে কিন্তু গোটেইখিনি ডাউনলোড নহ'লে জহামলে মাৰ খাই নে কি খাই কালি গম পাবা চবে সেইকাৰণে এইখিনিয়ে চাই ল'বা কালি গম পাবা বাৰু কি হয় কি নহয় 6টা বজাৰ পিছত ইয়াৰ ছেকেণ্ড পাৰ্টটো পাই যাবা সকলোৱে বন্ধুসকল আজিৰ কাৰণে বাই বাই